অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যবাসীক পুনৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিব বতৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে এলাৰ্ট এই সময়ছোৱাত কেইবাটাও নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যবাসী সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ জৰুৰী আহ্বান বিগ আপডেট এনি টক্সৰ দৰ্শকৰ বাবে আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে সাৱধান বতৰে লব কালৰূপ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত ভয়ংকৰ ৰূপ লব বতৰে ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাটাও সতৰ্কবাণী গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো আগন্তুক 24 ঘণ্টাত বতৰে কাল ৰূপ লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৰাজ্যবাসী সজাগ আৰু সতৰ্ক হ'বলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধান বতৰে ল'ব পাৰে কাল ৰূপ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বিশেষ মেপখন এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো সতৰ্কবাণী জাৰি কৰিছে সতৰ্কতা সূচনা প্ৰকাশ কৰিছে সূচনাখন ভালদৰে চাওক য'ত উল্লেখ কৰা হৈছে অহা 21/7/2024 তাৰিখে অসমত বিজুলী গাজনি সহ বজ্ৰপাতৰ সৈতে প্ৰবল বৰষুণ হোৱাৰ লগতে পূব কাৰ্বি আংলং জিলাৰ দুই ঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত উজনিৰ পৰা নামনি বিশেষকৈ উজনি অসম নামনি অসম আৰু মধ্য অসমত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু এই সময়ছোৱাত সম্ভাৱনীয় প্ৰভাৱৰ কথা উল্লেখ কৰিছে বৰষুণৰ প্ৰভাৱত আৰু পানী জমি বা গছ উভালি যাতায়াত ব্যাহত হ'ব পাৰে দ ঠাই বা নদীৰ পাৰত বানপানী হ'ব পাৰে বৰষুণৰ প্ৰভাৱত কৃত্ৰিম বানপানী হ'ব পাৰে বিজুলী যোগান ব্যাহত হ'ব পাৰে কেঁচা ঘৰ বা দুৰ্বল নিৰ্মাণৰ ক্ষতি হ'ব পাৰে বিজুলী বজ্ৰপাতে মুকলি ঠাইত মানুহ তথা জীৱ জন্তুৰ ক্ষতি কৰিব পাৰে এই সময়ছোৱাত ল'বলগীয়া সাৱধানতাৰ কথা উল্লেখ কৰিছে যে যাতায়াতৰ নিয়মাৱলী মানি চলিবলৈ আহ্বান জনাইছে পানী জমা হোৱা দ ঠাইলৈ যোৱাটো পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে দুৰ্বল গৃহ নিৰ্মাণত আশ্ৰয় লোৱাটো পৰিহাৰ কৰক এই নিৰ্দেশনা জাৰি কৰিছে কৃষি ক্ষেত্ৰত জমা হোৱা পানী উলিয়াই পঠিওৱাৰ সঠিক ব্যৱস্থা কৰক আৰু পুৰত ফচল চপোৱাৰ ব্যৱস্থা লওক আৰু সময়মতে খবৰ ৰাখক সাৱধানে থাকক এই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক হওক সাৱধান হওক ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই